মাংস খাওঁ মোৰ ওপৰত কেতিয়াও কোনেও ক'ব নোৱাৰে যে মোক গাহৰি মাংস নাখাবি মই দপাই সদায় কৈ থাকোঁ যে মই গাহৰি মাংস খাওঁ মোক গাহৰি মাংস খোৱা কোনোবাই বন্ধ কৰিব পাৰিব নেকি কাৰোবাৰ দম আছে অসমত হিমন্ত বিশ্ব শৰ্মাৰ দম আছে নেকি যে গাহৰি মাংস খোৱাত বন্ধ কৰিব পাৰিব কি খাদ্য কেতিয়াও ৰাজনীতিৰ বিষয় হ'ব নোৱাৰে এতিয়া খাদ্যৰ যিটো ৰাজনীতি হৈছে সেইটো অত্যন্ত বেয়া পৰিস্থিতিলৈ গতি কৰিছে গো মাংস এতিয়া ৰাজনীতিৰ বিষয় হৈ পৰিলে তো খাদ্য কেতিয়াও সঁচাসঁচিকৈ কেতিয়াও ৰাজনীতিৰ বিষয় নহয় খাদ্য সদায় নিজৰ চইচ হয় আপুনি কি খাব আপুনি কি নাখাব সেইটো মানুহে নিজেই সিদ্ধান্ত গ্ৰহণ কৰে ইয়াৰ ওপৰত কেতিয়াও ৰাষ্ট্ৰৰ কেতিয়াও নিৰ্দেশ বা কেতিয়াও আমুকটো খাব আমুকটো নাখাব এনেকুৱা ধৰণৰ কথা কেতিয়াও নহয় কিন্তু দুৰ্ভাগ্যৰ কথা যে অসমত আৰু ভাৰতবৰ্ষত খাদ্যক ৰাজনীতিৰ পাৰ্ট কৰি পেলোৱা হ'ল এইটো খাদ্য ৰাজনীতি বুলি আমি ক'ব পাৰোঁ খাদ্য ৰাজনীতিৰ এই দুৰ্ভাগ্যজনক পৰিস্থিতিৰ কাৰণে আমি বাৰম্বাৰ দেখিবলৈ পাইছোঁ কেতিয়াবা গো সংৰক্ষণ বিল আনিছে গো সংৰক্ষণ বিলত তেওঁলোকে ক'লে যে 5 কিলোমিটাৰলৈকে ধৰ্মীয় প্ৰতিষ্ঠানৰ পৰা 5 কিলোমিটাৰ দূৰলৈকে কোনেও গো মাংস খাব নোৱাৰিব বুলি আইন আনিলে সেইখনৰ আমি বিৰোধিতা কৰিছিলোঁ আমি কৈছিলোঁ যে নহয় যদি এই আইন আনে তেতিয়াহ'লে আমাৰ খেতিয়কবিলাক যিবিলাকে গৰু পোহে তেওঁলোকৰ বহুত অসুবিধা হ'ব এতিয়া আপোনালোকে নিশ্চয় জানে যে আমাৰ আগত আমাৰ গাঁৱৰ মানুহবিলাকে যিহাল গৰুত 55,000 টকা পাইছিলে সেই আইনখন অনাৰ পাছত গোটেই গো মাংসৰ সাংঘাতিক ধৰণৰ অবৈধ কাৰবাৰ চলাৰ কাৰণে 2 নম্বৰী কাৰবাৰ হৈ যোৱাৰ কাৰণে এতিয়া 55,000 টকাৰ গৰু এটা বিক্ৰী কৰি যেতিয়া আগতে 55,000 টকা পাইছিলে এতিয়া 40,000 বা 35,000 টকাহে পায় খেতিয়কবিলাকৰ সাংঘাতিক লোকচান হ'ল খেতিয়কবিলাকৰ লোকচান হ'ল কিন্তু লাভ হ'ল কাৰবাৰ কাৰ লাভ হ'ল জানেনে সিন্ডিকেট কৰা মানুহবিলাকৰ হিমন্ত বিশ্ব শৰ্মাই হৰেণ মহন্ত নামৰ এটা মানুহ ৰাখিছে আমাৰ শিৱসাগৰৰ এজন MLA আছে যিবিলাক মানুহে এই গৰুৰ আকৌ সিন্ডিকেট কৰে গৰুৰ সিন্ডিকেট কৰি এই কাৰবাৰটো কৰি দিয়াৰ কাৰণে এতিয়া কি হৈছে জানে আগতে মুছলমান মানুহে গৰু মাংস কিনি খাইছিলে 100 টকাত এতিয়া গৰু মাংস কিনি খাব লাগে 400 টকাত তাৰমানে হিমন্ত বিশ্ব শৰ্মাৰ মানুহবিলাকে মুখ্যমন্ত্ৰীৰ মানুহে গৰুৰ সিন্ডিকেট বহুৱাই দিয়াৰ কাৰণে সকলো বস্তু যেনেকৈ সিন্ডিকেট বহুৱাই আপোনালোকে সকলোৱে জানে যে সুপাৰীৰ সিন্ডিকেট যেনেকৈ বহুৱাই হৰেণ মহন্তকে দিছে সুপাৰী সিন্ডিকেটটো চলাবলৈ তেনেকৈ বিভিন্ন ধৰণৰ সিন্ডিকেট বহুৱাৰ দৰে গৰুৰ ওপৰতো সিন্ডিকেট বহাই দিলে গৰুৰ ওপৰত সিন্ডিকেট বহুৱাই দিয়াৰ কাৰণে আমাৰ সাধাৰণ মানুহবিলাকে আগতে দামত গৰু যে বিক্ৰী কৰিছিলে এতিয়া কম দামত বিক্ৰী কৰিব লাগে গৰুহাল কম দামত বিক্ৰী কৰে কিন্তু গৈ যেতিয়া আচল বজাৰ পাইগৈ য'ত বিক্ৰী হয় য'ত ডাঙৰ কি কয় বেপাৰীবিলাকে গৈ বিক্ৰী কৰে এবাৰ কিনি লৈ আকৌ বিক্ৰী কৰে সেই সময়ত কিন্তু আমি দেখিবলৈ পাওঁ যে তাতে আকৌ গৰুৰ দামটো সাংঘাতিক বৃদ্ধি পালে তাৰ ফলস্বৰূপে মাংসৰ দাম বাঢ়ি গ'ল এতিয়া সেইকাৰণে মই অতি স্পষ্ট ভাষাৰে আপোনালোকক এটা ক'ব খুজিছোঁ পৃথিৱীৰ কোনো ভদ্ৰলোকে মাংসক লৈ খাদ্যক লৈ কেতিয়াও ৰাজনীতি নকৰে কিন্তু আপোনালোকে সকলোৱে জানে যে অসমত বৰ্তমান হিটলাৰী ৰাজ চলি আছে এখন ফেচিষ্ট চৰকাৰ আছে অসমত এখন সাম্প্ৰদায়িক চৰকাৰ আছে যি মানুহক ডিষ্টাৰ্ব কৰাটোৱে তেওঁলোকৰ কাম আপোনালোকে সকলোৱে জানে যে চামগুৰিৰ যেতিয়া উপনিৰ্বাচন হৈছিলে চামগুৰিৰ উপনিৰ্বাচনৰ সময়ত আমি দেখিছিলোঁ যে বিজেপিয়ে ভোট পাবৰ কাৰণে গৰু মাংস বিতৰণ কৰিছিলে সেই কথাটো যেতিয়া চাৰিওফালে ওলাই গ'ল তেতিয়া হিমন্ত বিশ্ব শৰ্মাই সাংঘাতিক লাজ পালে অকল লাজ পোৱাই নহয় আপোনালোকে সকলোৱে জানে যে হিমন্ত বিশ্ব শৰ্মাৰ যিবিলাক তেওঁলোকৰ RSSৰ যিবিলাক দল সেইবিলাকে সেইটোক লৈ প্ৰতিবাদ কৰিলে যে তোমালোকে ভোট পাবৰ কাৰণে ইমান পৰ্যায়লৈ গুচি গ'লা যে গৰু মাংস তোমালোকে বিতৰণ কৰিবলগীয়া হৈ গ'ল যি গৰু মাংসৰ বিৰুদ্ধে অনবৰতে হিমন্ত বিশ্ব শৰ্মাই কথা কয় সেই গৰু মাংস বিজেপিয়ে বিলাই লৈ চামগুৰিত ভোট ল'বলগীয়া হ'ল সংখ্যালঘু ৰাইজৰ পৰা তো তেতিয়া এইটো যেতিয়া পৰিস্থিতি হ'ল যে তেওঁ গৰু মাংস বিলালে যেতিয়া চাৰিওফালে ওলাই গ'ল তেতিয়া লাজ পাই এতিয়া গৰু মাংসটো বেন কৰি তেওঁ আকৌ আগৰ যিটো ব্ৰেণ্ড আছিলে তেওঁ যে মই মুছলমান বিৰোধী সেই মুছলমান বিৰোধী ব্ৰেণ্ডটো আকৌ তেওঁ আনিব খুজিছে
নহ'লে চব মানুহে গম পাইছে যে এওঁ ভোটৰ কাৰণে এইবাৰ মুছলমানৰ ভৰিত ধৰা আৰম্ভ কৰিছে। এইবাৰ তেওঁ ভোটৰ কাৰণে মুছলমানক তেওঁ গৰু দি হ'লেও সন্তুষ্ট কৰি ভোট লোৱা আৰম্ভ কৰিছে। টকা পইচা যেনেকৈ দিয়ে এইবাৰ গৰু মাংস দিয়া আৰম্ভ কৰিছে। সেই কথাটো গম পোৱাৰ কাৰণে হুলস্থুল লাগি গ'ল। হুলস্থুল লাগি গৈ উপায় নাইকিয়া হৈ এতিয়া কি কৰিছে, হিমন্ত বিশ্ব শৰ্মাই এতিয়া কি কৰিছে, গৰু মাংস বেন কৰি আকৌ এটা ৰাজনীতি কৰিছে। মই মুছলমান সংখ্যালঘু ৰাইজকো কওঁ, যিবিলাকে এইবাৰ গৰু মাংস খায় বা পইচা লৈ যিবিলাকে এইবাৰ ভোট দিছিলে, তেওঁলোকেও মনত ৰখা দৰকাৰ যে আপোনালোকক ইউজ কৰিলে ইলেকশ্যন, আপোনালোকক দুদিনমানৰ কাৰণে পইচা দি উচতনি দি গো মাংস খুৱাই আপোনালোকৰ পৰা ভোট ল'লে আৰু কেইদিনমানৰ পাছত আপোনালোকৰ মূৰৰ ওপৰতে মাৰ দিলে তেওঁ। যে এই মানুহটো একদম সাপৰ নিচিনা মানুহ, ভয়ংকৰ মানুহ, এজন হিটলাৰ, এজন ফেচিষ্ট, এজন সাম্প্ৰদায়িক মানুহ। যে এই মানুহজনক পৃথিৱীৰ কোনো মানুহে বিশ্বাস কৰা উচিত নহয়, পৃথিৱীৰ কোনো মানুহে এই মানুহজনক বিশ্বাস কৰা উচিত নহয়। গতিকে মই এই মুহূৰ্তত অতি স্পষ্ট ভাষাৰে কওঁ যে খাদ্যক লৈ পৃথিৱীৰ কোনো মানুহে কেতিয়াও ৰাজনীতি কৰা উচিত নহয়। খাদ্য ৰাজনীতিৰ কেতিয়াও পাৰ্ট নহয়। খাদ্য হ'ল এটা চইচ, নিজৰ অভ্যাস অনুসৰি মানুহে খাদ্য খায়। কোনে কি খাদ্য খায় তাৰ ওপৰত কোনেও কেতিয়াও আইন লগাব নোৱাৰে, কানুন লগাব নোৱাৰে, ওপৰত অত্যাচাৰ কৰিব নোৱাৰে। মই গাহৰি মাংস